সময় গতিশীল গতিশীল সময়ৰ নামেই জীৱন জীৱন এক ঊৰ্ধ্বমুখী যাত্ৰা আজিৰ জীৱন প্ৰতিযোগিতাৰ আন এটি নাম আৰু এই প্ৰতিযোগিতাৰ ধাম খুমিয়া যেন হেৰাই যায় জীৱন দিয়াজন যি কান্ধত উঠি আকাশ চোৱাৰ হেঁপাহ জাগে সেই কাণখনি যেন সময়ত হৈ ৰয় অৱহেলিত উপেক্ষিত এয়া যেন ক'ৰবাত সময়ৰ ভুল অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত এই সোণাপুৰ চৰকাৰী বিদ্যাবাসন 2021 চনৰ 20 আগষ্টৰ পৰা চলি আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত এই ওল্ড এজ হোমটো আৰম্ভ হৈছিল আৰু ইয়াত বৰ্তমান 60 গৰাকী ককা আইতা আছে আইতাসকলৰ বাবে পেঞ্চনৰো ব্যৱস্থা কৰিছে আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থা কৰিছে আৰু আমাৰ আইতা ককাসকলে এটা নতুন জীৱন ইয়াতে উদযাপন কৰিছে ইয়াতে থাকি খুব ভাল লাগিছে মুখ্যমন্ত্ৰী আমাক বহুতখিনি সুবিধা দিছে খোৱা বোৱাৰ পৰা একো আমি কষ্ট পোৱা নাই হয়তো আপোনজনৰ পৰা উপেক্ষিত প্ৰতাৰিত হৈ এওঁলোকে হেৰুৱাই পেলালেহেঁতেন জীৱন জীয়াৰ হেঁপাহ কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানৱীয় দায়িত্ববোধ আৰু কৰ্মস্পৃহাৰ বাবেই যেন জীৱনৰ হেঙুলি বেলাটো এওঁলোকৰ ওঠত বিৰিঙিছে প্ৰাণ চঞ্চল হাঁহি সোণাপুৰত থকা এই বৃদ্ধাশ্ৰমখনেই হ'ল সম্পূৰ্ণ অসম চৰকাৰৰ সহযোগত চলি থকা ৰাজ্যৰ একমাত্ৰ বৃদ্ধাশ্ৰম যিয়ে জীৱনৰ বিয়লি বেলাটো আনি দিছে এক নতুন জীৱন জীয়াৰ উৎসাহ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা